বিষাক্ত বনৰীয়া কাঠফুলাই কাল হল হাপেখাটিৰ ভোগবাৰীত একে পৰিয়ালৰ 3 জনৰ কৰুণ মৃত্যু বিষক্ৰিয়াত মৃত্যু পিতৃ মাতৃ কন্যাৰ নিথৰুৱা হল 2 কণমানি চৰাইদেউ জিলাৰ ভোগবাৰীত সংঘটিত হল এই কৰুণ ঘটনা পিতৃ মাতৃক হেৰুৱাই অসহায় 2 কণমানি আতংকৰ মাজত যি চৰাইদেউ হাপেখাটি যি হৃদয় বিদাৰক ঘটনা সংঘটিত হৈ গ'ল এই অতি অৱশ্যে দুখজনক এই মুহূৰ্তত আচলতে মই পুনৰ কৈছোঁ যে ঋষেশ্বৰ বৰা তেওঁ বয়স প্ৰায় 36 বছৰ হ'ব আৰু তেওঁৰ পত্নী সুৱলা বৰা আৰু তেওঁৰ কন্যা হিমাদ্ৰী বৰাৰ ইতিমধ্যে মৃত্যু হৈছে ভোগবাৰীৰ ঋষেশ্বৰ বৰাৰ পৰিয়ালে 28 এপ্ৰিলত খাইছিল বনৰীয়া কাঠফুলা খোৱাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হয় পৰিয়ালটো পেটৰ বিষ শৌচ বমি ততাতৈয়াকৈ নিয়া হৈছিল চিকিৎসালয়লৈ পিছদিনাৰ পৰা ক্ৰমাৎ জটিল হৈ পৰে স্বাস্থ্য ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল পিতৃ মাতৃ আৰু আক্ৰান্ত পুত্ৰ কন্যাক চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পিতৃ মাতৃ আৰু কন্যাই সময়টো মই চাবলৈ নহ'ল ছাৰ মই চাৰিমান বজিছিলে বোৱাৰীগৰাকী তাৰপৰা ভাইটি এটা না দুটা বজিছিলে মই সেই টাইমটো চাবলৈ নিশা নহয় দিনতে ছোৱালীগৰাকী কালি নিশা 1 বজাত সৌভাগ্যক্ৰমে বিষক্ৰিয়াৰ পৰা আৰোগ্য পুত্ৰ দেৱজিৎ কাঠফুলাৰ বাবে এটা পৰিয়াল নিঃশেষ হৈ গ'ল পিতৃ মাতৃ জ্যেষ্ঠ ভগ্নীক হেৰুৱাই একেবাৰে নিথৰুৱা হৈ পৰিল 2 কণমানি আপোনাৰ পুত্ৰ মোৰ পুত্ৰ মাজু পুত্ৰ আৰু বোৱাৰী আৰু ডাঙৰ নাতিনী আছিলে এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ মাজতে সোণাৰীৰ নাফুকত আৰু 2জন আক্ৰান্ত একে পৰিয়ালৰ 2গৰাকীকৈ লোক অসুস্থ কাৰণ একেই বনৰীয়া কাঠফুলা ভক্ষণ চফৰাই বৰপথাৰৰ জিতু বৰুৱা আৰু অনিমা বৰুৱাক ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ সোণাৰীৰ পৰা গৌতম গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ